Hello friends, কি খবৰ? আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই এতিয়া পাকঘৰত আহিছোঁ। আজি নতুনকৈ ভ্লগ এটা আৰম্ভ কৰিব খুজিছোঁ। এটা সৰু ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া। পিঠা অলপ বনাব খুজিছোঁ। পিঠাগুড়িৰ পিঠা অলপ, খোলা চাপৰি পিঠা। মিঠা নহয়, আজি এইটো নিমখীয়া পিঠা বনাম। আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকে চাবচোন কেনে পায় জনাব। গতিকে মই পিঠাটো অলপ ঠিক ঠাক কৰি থৈ দিছোঁ। কি কৰিব লাগে সেইখিনি মানে মই আপোনালোকক কৈ দিওঁ। এনেকৈ বনাওঁ মানে আমি বহুত ভাল লাগে খাই। আৰু এয়া চাওক, এইখিনি পিঠাগুড়ি দিছোঁ আৰু চুজি দিছোঁ। তাৰপিছত পিঁয়াজ আৰু নিমখ এইখিনি বস্তু দি একদম পাতলকৈ এইখিনি বস্তু গুলি লৈছোঁ। গুলি লৈ উঠাৰ পাছত মই টাৱাত এই বস্তুটো বনাম। ইয়াতকৈ আৰু অলপ পাতল বনাম আৰু অকণমান পানী দিম ৰ'ব। এয়া চাওক, এয়া অকণমান ৰিফাইন তেল দিছোঁ। ইয়াতে মই আৰু অলপ পানী দি দিছোঁ। পিঁয়াজ দিছোঁ আৰু অকণমান তেল দিছোঁ, ৰিফাইন তেল অলপমান। এইটো বাতিৰে মই ইয়াতে এনেকৈ দি দিম। বাতিতহে বনাইছোঁ, গতিকে এয়া চাওক, এইটো আৰু চাই থাকোঁতে এইখন শুকাই আহিল, কিন্তু মই অকণমান ঢাকন এখন দি দিওঁ। আৰু এয়া চাওক, দুই এটা বনৰ মাজে মাজে কাম বন কৰাৰ মাজে মাজে এইটো এনেকৈ আকৌ লাৰি দিব পাৰি। তাৰপিছতে মানে আমাৰ এয়া পিঠা হৈ যায়। গেছটো একদম বহুত কমেই থৈ দিয়া আছে, অলপমান বেছি দিলে বহুত কম। এইবাৰ তেল দিয়া নাই, তেল এইবাৰ নিদিয়াকৈ ফাৰ্টৰ মাপ বনাই দিলোঁ। চাওক গাইজ, ফাৰ্টৰ মাপ বনাই দিলোঁ। এবাৰ তেল নিদিয়াকৈ বনাইছিলোঁ নহয়। নিজস্ব চেপ বনাই দিব পাৰি। মজা হৈছে। আমাৰ ইয়াতে এই পিঠাটো খোলা চাপৰি পিঠা বুলি কোৱা হয়। মানে ডোচা আনে, চাউলৰ পৰা বনোৱা পিঠা। এইটো আমাৰ ইয়াতে খোলা চাপৰি পিঠা বুলি কোৱা হয় আৰু বহুত মিহি হৈছে আৰু খাই টেষ্টি লাগিছে। বেছি বনোৱা নাই, বাতি এটাত বনাইছোঁ যিহেতুকে বহুত কম পৰিমাণৰ। আৰু পিঠাগুড়িটো মিক্সিত খুন্দিছোঁ, কমকৈ খুন্দিছোঁ। আৰু এয়া নাৰিকলেৰে ভাজি খাই যে কিমান ভাল লাগে। এতিয়া পায়স অলপ বাইদেৱে দি দিছিল ইহঁতৰ কাৰণে, সেইখিনিও আপোনালোকৰ লগত একেলগে মানে পিঠাই পায়সে খোৱা হৈছে, সেইখিনি শ্বেয়াৰ কৰিছোঁ। আৰু নিমখীয়া পিঠা বহুত ধুনীয়া লাগিছে, টেষ্টি হৈছে। খোলা চাপৰি পিঠা বনালোঁ আজি ৰাতিপুৱা। যোৱাকালি পিঠাগুড়ি খুন্দিছিলোঁ অলপমান, 2-3মাহমান খুন্দিছিলোঁ। আজি মানে এতিয়া খোলা চাপৰি পিঠা বনালোঁ। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ পিঠাখিনি। মানে আগবেলাৰ ভাগত আমাৰ পাকঘৰতে সোমাই থকা যায় প্ৰায় সময়খিনি। এতিয়া মানে মই কবি ভাজিম আৰু কঁঠাল গুটি পুৰি আছোঁ। এতিয়া চাবচোন কেনেকৈ কঁঠাল গুটি পুৰিছোঁ। আৰু ইয়াতে মোৰ এটা দাঁত কিবা এটা হৈছে, অলপ কথা ক'লে সানি দিয়ে দাঁতটোই। বহুত কষ্ট হৈছে, কিবা এটা হৈছে মানে আৰু।
চাপ কঁঠাল গুটি পুৰিছোঁ আৰু পন্তাহঁতে কঁঠাল গুটি পুৰায়ে পিঁয়াজে নিমখে তেলে খাই একদম টেষ্টি লাগে। মই আজি কিন্তু পন্তা ভাত নাখাওঁ, জখৰা ভাতৰ লগত সেই বস্তুটো খাবৰ কাৰণে মই এইখিনি ঠিক ঠাক কৰিছোঁ। ইহঁতকো দিম, ইহঁতক ৰন্ধা ভাতৰ লগতে 2-4টা কেঁচা নিমখ তেল সানি দি দিম আৰু ময়ো খাম। এয়া ফুটিছে 2-4টামান, কাটি দিয়া নাই, নিজে নিজে ফাটি গৈছে। হেল্ল' গাইছ, কবি ভাজা বনালোঁ আৰু আজি বতৰটো একদম বহুত ভাল লগা, সুন্দৰ, একদম ঠাণ্ডা লগা পৰিৱেশ এটা হৈ আছে। গৰমো নাই ঠাণ্ডাও নাই, তেনেকুৱা এটা পৰিৱেশ হৈ আছে। গতিকে বহুত ভাল লাগি আছে মনটো। কবি ভাজা হৈ গ'ল। বন নাই, কিন্তু এইবিলাক যে বন এটা এটা, এইবিলাকৰ কোনো লেখযোখ নাই। কিন্তু এই বটলৰ পৰা এইটো গেলনত তেলটো ভৰাওঁতে যথেষ্টখিনি সময় লাগে আৰু মই মানে বটলেদি তেলটো এনেকৈ বাকি নিদিওঁ, অনাৰ পিছত মানে ষ্ট'ৰ কৰি গেলনত থৈ দিওঁ প্ৰথমতে, তাৰপিছতহে অলপ অলপকৈ তাৰ পৰা নি বস্তুটো ইউজ কৰোঁ। গতিকে এইবিলাকতো যথেষ্টখিনি সময় যায়, এইবিলাক কৰোঁতে বহুত বন। আৰু এনেকুৱাকৈ অলপ সময় থৈ দিলে গোটেইখিনি তেল নিগৰি কঁঠাল গুটিটো এনেকুৱাকৈ খাই খুব ভাল লাগে। আৰু এয়া মাছ থাকিলে মাছখিনি বাচা ক'ত। এই গাইছ, এয়া পকা কঁঠাল এৰুৱাই খাম, এতিয়া লৈ যাব থৈ দিছে আৰু এয়া মই খাম। জলপান অলপ বনাই লওঁ ৰ'বা। ভাত পানী খাই বৈ উঠাৰ পাছত মানে কিবা লাগি গ'ল আৰু জানো স্কুলৰ পৰা আহিল, তাইকো ভাত দিওঁ আৰু ময়ো কঁঠাল জলপান অলপ বনাই লওঁ বুলি ভাবিছোঁ। তাৰপিছতে যাম। কঁঠাল খাইছা? ভাত দিম ৰ'বা। Yes, boss. ভাল লাগিছেনে? মই এনেকুৱা পুৰা পকা কঁঠাল খাই বহুত ভাল পাওঁ। মই বৰ ভাল পাওঁ, সেইকাৰণে মই থৈ দিছোঁ 2 ফুটামান খাম বুলি। কেঁচা কঁঠালটো খাই মই ভাল নাপাওঁ।